Hello everyone and welcome back to Math Bold Master. আৰম্ভ কৰো আমাৰ আজিৰ সেশনটো। আজিৰ সেশনটো হ'ব এটা প্ৰেক্টিস সেশন। তো আমি মাল্টিপ্লিকেশন কৰিম, মাল্টিপ্লিকেশন অফ ডেসিমেল নাম্বাৰস। সো দুটা নাম্বাৰতে আমাৰ ডেসিমেল ভ্যালুজ থাকিব, মানে ডেসিমেল পইণ্ট থাকিব। এই দুটা নাম্বাৰক আমি মাল্টিপ্লাই কৰি আমি কি কেনেকৈ আনসাৰটো আহে সেইটো আমি চেক কৰিব লাগিব। So let us begin. First question. ইয়াতে দিছে 0.847 মাল্টিপ্লাই কৰিবলৈ দিছে 3.54 লগত। তো ইয়াতে আমি 0.847 ইয়াক মাল্টিপ্লাই কৰিম 3.54 লগত। বাট আমি এনেকৈ মাল্টিপ্লাই নকৰো, আমি কি কৰিম প্ৰথমতে এই ডেসিমেল পইণ্টটো গুছাবলৈ চেষ্টা কৰিম। তো আমি জানো এই ডেসিমেল নাম্বাৰটো গুছাবলৈ কাৰণে আমি কি কিহেৰে মাল্টিপ্লাই কৰিব লাগিব, 1000 এৰে মাল্টিপ্লাই কৰিব লাগিব। তো আমি পাই যাম তেতিয়া 847 মাল্টিপ্লাই টু নেক্সট আছে আমাৰ 3.5 এটা ডেসিমেল পইণ্টৰ পাছত যেতিয়া দুটা ডিজিট আছে 5 আৰু 4, এই দুটা ডিজিটক গুছাবৰ কাৰণে আমি 100 এৰে মাল্টিপ্লাই কৰিম। তো আমি পাই যাম 354। এতিয়া আমি নৰ্মেল মেথডেৰে যেনেকৈ আমি মাল্টিপ্লাই কৰোঁ এই দুটা নাম্বাৰক আমি মাল্টিপ্লাই কৰি ল'ম। তো 4 7 যা 28 কেৰি অভাৰ 2, 4 4 যা 16, 16 প্লাছ 2 হৈ যাব আমাৰ 18। নেক্সট কেৰি অভাৰ 1 হৈ গ'ল। 4 8 যা 32, 32 প্লাছ 1 হৈ গ'ল আমাৰ 33। তো আমি পালোঁ 3388। নেক্সট আমি মাল্টিপ্লাই কৰিম 550 হয় একচুৱেলি, এইটো আমি 5 বুলিকৈ কওঁ, বাট এইটো যিহেতু টেন্স প্লেচত আছে এইটো আমি একচুৱেলি 847ক 50ৰে মাল্টিপ্লাই কৰিম। তো এতিয়া 5 7 যা 35 কেৰি অভাৰ হৈ গ'ল 3, 5 4 যা 20, 20 প্লাছ 3 হৈ যাব আমাৰ 23, 2 কেৰি অভাৰ থাকিল। তাৰপিছত 5 8 যা 40, 40 প্লাছ 2 হৈ যাব আমাৰ 42। তো ইয়াৰ কাম শেষ। আমি এতিয়া আৰু দুটা ক্ৰছ লগাই দিম। নেক্সট 3 টাইমছ 7 হৈ যাব আমাৰ 21 কেৰি অভাৰ 2, 3 টাইমছ 4 হৈ গ'ল আমাৰ 12, 12 প্লাছ 2 হৈ যাব আমাৰ 14 কেৰি অভাৰ হৈ গ'ল 1, এণ্ড দেন 3 8 যা 24, 24 প্লাছ 1 হৈ যাব আমাৰ 25। এতিয়া আমি এড কৰি দিম। তো ইফালে হৈ গ'ল 8 আৰু 5, এইটোতো গুচি গ'ল। 8 আৰু 5 এড হ'লে আমাক দিব 13 কেৰি অভাৰ থাকিল 1। তো 3 প্লাছ 3 6, 6 প্লাছ 1 7, 7 আৰু এই কেৰি অভাৰ হৈ গ'ল 8। দেন আছে আমাৰ 4 প্লাছ 2 6, 6 প্লাছ 3 হৈ গ'ল আমাৰ 9। নেক্সট 5 প্লাছ 4 হৈ গ'ল 9 আৰু এইফালে হৈ গ'ল 2। তো তাৰমানে 847 ইনটু 354 মাল্টিপ্লাই কৰিলে আমি পাম 299। মই ইয়াত লিখি থৈছোঁ, বাট ডেচিমেল নাম্বাৰটো এতিয়া ইউজ নকৰোঁ, 838। এতিয়া নেক্সট আমি কি কৰিম, এই ফাৰ্ষ্ট নাম্বাৰটো যদি চাওঁ 0.847 ডেচিমেল পইণ্টৰ পাছত কিমানটা ডিজিট আছে, 3টা ডিজিট আছে। 847 কি ডিজিট সেইটো নহয়, খালি কেইটা ডিজিটছ আছে সেইটো চালে হ'ল। ইয়াতে 3টা ডিজিটছ আছে আৰু 3.54 নাম্বাৰটো যদি লওঁ ডেচিমেলৰ পিছত 2টা ডিজিট আছে। তো প্ৰথমটো 3টা আৰু ছেকেণ্ডটোত আমাৰ 2টা। তো 3 প্লাছ 2 হৈ গ'ল আমাৰ 5। তো ইন টোটেল ডেচিমেল পইণ্টৰ পিছত 5টা ডিজিট হ'ব লাগিব। তো আমি কি কৰিম, কাউণ্ট কৰিম ইয়াৰ পৰা 1 2 3 4 5। তো তাৰমানে আমাৰ ডেচিমেল পইণ্টটো এইখিনিত আহিব। তো আমি পাব লাগে আনচাৰ 2.99838। তো ইয়াতে আমি টাইপ কৰিম 2.99838। নেক্সট কুৱেশ্যন। এইবাৰ আমাক মাল্টিপ্লাই কৰিব দিছে 71.2 আৰু 0.58, এই দুটা নম্বৰক মাল্টিপ্লাই কৰিব দিছে। তো প্ৰথমতে আমি কি কৰিম, বিনা ডেচিমেলেৰে লিখি ল'ম যে 712 আৰু এইফালে আমি লিখি ল'ম 58, মাল্টিপ্লাই কৰি ল'ম। তো 8 2 যা 16 কেৰি অভাৰ 1, 8 1 যা 8 প্লাছ 1 হৈ যাব আমাৰ 9, 8 7 যা 56 হৈ গ'ল ক্ৰছ, 5 2 যা 10 1 কেৰি অভাৰ, 5 1 যা 5, 5 প্লাছ 1 এইটো হৈ যাব আমাৰ 6, তাৰপিছত 5 7 যা 35, 6 9, এই 6 প্লাছ 6 হৈ যাব 12 কেৰি অভাৰ 1, 5 প্লাছ 5 10, 10 প্লাছ 1 11, এইফালে আৰু এটা কেৰি অভাৰ আহি গ'ল, 3 প্লাছ 1 হৈ গ'ল 4। তো তাৰমানে 712 ইনটু 58 মাল্টিপ্লাই কৰিলে আমি পাম 41296। এতিয়া ফাৰ্ষ্ট নাম্বাৰটো যদি চাওঁ ডেচিমেল পইণ্টৰ পিছত আমাৰ এটা আছে ডিজিট, আৰু এই ছেকেণ্ড নম্বৰ 0.58ৰ ডেচিমেল নম্বৰৰ ৰাইট চাইডে আছে 2টা ডিজিট। তো আমি 2টাকে যদি এড কৰি দিওঁ আমি পাই যাওঁ 3। তো তাৰমানে আমি কি কৰিম 1 2 3 3টা ডিজিট আমি কাউণ্ট কৰি ল'ম আৰু 3টা ডিজিটৰ সন্মুখত আমি এটা ডেচিমেল পইণ্ট দি দিম। তো তাৰমানে 71.2 ইনটু 0.58 মাল্টিপ্লাই কৰিলে আমি পাম 41.296। তো ইয়াতে আমি টাইপ কৰি দিম 41.296। অ'কে, নেক্সট কুৱেশ্যন। 0.74 ইনটু 0.422। তো ইয়াতে আছে 0.74 আৰু এইটো মাল্টিপ্লাই কৰিব দিছে 0.422। এতিয়া আমি এটা কাম কৰিম,
আমি ডাঙৰ নম্বৰটো প্ৰথমতে লিখিলোঁ যদি আমি বিনা ডেচিমেলত লিখোঁ একচুৱেলি 0.42টো 0.74তকৈ সৰু হয় ৰাইট বিকজ ইয়াৰে টেন্স প্লেচত 7 আছে বাট ইয়াৰ টেন্স প্লেচত 4 আছে তো আমি যিহেতু 7 4তকৈ ডাঙৰ হয় একচুৱেলি 0.74 ডাঙৰ হয় বাট আমি কি কৰিম যেতিয়া আমি বিনা ডেচিমেলত লিখিম তেতিয়া কি হৈ যাব 422 এইটোতো ডাঙৰ হৈ যাব আৰু 0.74টো চিম্পলি 74 হৈ যাব বাট যিহেতু আমি জানো মাল্টিপ্লিকেশ্যন কমিউটেটিভ হয় তো আমি কোনটো আগত লিখোঁ পিছত লিখোঁ ডাজ নট মেটাৰ মাল্টিপ্লাই কৰিলোঁ 4 2 is 8 4 2 is 8 4 4 is 16 ইফালে আছে 7 2 is 14 carry over 1 7 2 is 14 carry over 1 লগত হৈ যাব 15 1 carry আছে 7 4 is 28 28 plus 1 হৈ যাব আমাৰ 29 তো এইটো হ'ল 8 8 plus 4 হৈ গ'ল আমাৰ 12 6 plus 5 11 11 plus 1 12 ইফালে গ'ল 1 9 plus 1 10 10 plus 1 11 আৰু এটা carry over 2 plus 1 3 তো 31228 হ'ব আমাৰ আনসাৰ 31228 বাট এইটোতো মাল্টিপ্লিকেশ্যন 422 আৰু 74 মাল্টিপ্লাই কৰোঁতে পাইছোঁ এতিয়া ফাৰ্ষ্ট এইটো যদি চাওঁ 0.74 তো ডেচিমেলৰ ৰাইট চাইডে আছে দুটা ডিজিটছ 7 আৰু 4 আৰু 0.422 যদি চাওঁ তেনেহ'লে ডেচিমেলৰ ৰাইট চাইডে আছে 422 তাৰমানে তিনিটা ডিজিট আছে তো আমি পাঁচটা ডিজিট চাব লাগিব তো 1 2 3 4 5 তো তাৰমানে আমাৰ আনচাৰ আহিব 0.31228 0.31228 অ'কে এইটো হৈ গ'ল আমাৰ ফাইনেল আনচাৰ অ'কে ইয়াতে এটা বস্তু মই ক'ব বিচাৰিছোঁ তো আমি যেতিয়া নম্বৰ এটা মাল্টিপ্লাই কৰিলোঁ 422 আৰু 74 মাল্টিপ্লাই কৰোঁতে আমি কি পাইছোঁ ইয়াতে পাইছোঁ 31228 এতিয়া যদি আমি এইটো কম আমি 31,288 বাট যেতিয়া আমি ডেচিমেল নাম্বাৰ মাল্টিপ্লাই কৰোঁ এই ডেচিমেল নম্বৰৰ পিছত যিবোৰ নম্বৰ আহে ৰাইট চাইডে যিবোৰ নাহে এনেকৈ ভুলতে কৈ নিদিবা 0.31,228 সেইটো ৰং হয় ডেচিমেলৰ পিছত আমি কি কওঁ 0.31228 বা 228 ইয়াতে কোনো এনেকৈ ৱৰ্ডিংছ নাথাকে 31,220 তেনেকৈ ক'লে ভুল হৈ যায় তো তাৰমানে 0.74হে ক'ব লাগিব 0.74 ক'লে ভুল হ'ব আৰু ইয়াতে 0.422 ক'ব লাগিব অ'কে নেক্সট কুৱেশ্যন ফাইনেল কুৱেশ্যনলৈ গুচি যাওঁ 56.8 এতিয়াতো আমি ষ্ট্ৰেইট ফৰৱাৰ্ড কৰিব পাৰিম 56.8 আছে তো আমি 568 আৰু ইফালে 7.1 আছে তো আমি ল'ম ইয়াতে 71 তো 1 8 is 8 1 6 is 6 1 5 is 5 ইফালে গ'ল 7 8 is 56 5 carry over 7 6 is 42 42 plus 5 হৈ গ'ল আমাৰ 47 এইটো গুচি গ'ল then 7 5 is 35 35 plus 4 হৈ গ'ল আমাৰ 39 তো এইটো গুচি গ'ল 8 আহি গ'ল ইফালে 6 plus 6 হৈ গ'ল আমাৰ 12 1 carry over so 7 plus 5 12 12 plus 1 হৈ গ'ল আমাৰ 13 ইফালে 1 হৈ গ'ল 9 plus 1 10 1 carry 3 plus 1 4 40328 একচুৱেলি ইয়াতে 40,328 যিহেতু আমি 568 আৰু 71ত মাল্টিপ্লাই কৰিছোঁ বাট আমাকতো লাগে 56.8 আৰু লাগে এফালে 7.1 তো 56.8ৰ কাৰণে ডেচিমেলৰ ৰাইট চাইডে আছে এটা আৰু 7.1ৰ ডেচিমেলৰ ৰাইট চাইডে আছে এটা ডিজিট তো 1 plus 1 মানে দুটা ডিজিট তো আমি লাষ্টৰ পৰা কাউণ্ট কৰিম মানে ৰাইট টু লেফ্ট কাউণ্ট কৰিম তো 1 2 দুটা ডিজিট তো তাৰমানে আমাৰ আনচাৰ আহি যাব 403.28 ইয়াত আমি নোট কৰিম 403.28 তো এইটোৱে আছিলে আমাৰ আজিৰ ছেশ্যনটো য'ত আমি মাল্টিপ্লাই কৰিলোঁ এনেকুৱা ধৰণৰ ডেচিমেল য'ত 0.847 আৰু 3.5 মানে এনেকুৱা ফৰ্মত যদি থাকে তো আজি ছেশ্যনটো কিন্তু সমাপ্ত কৰিলোঁ চি ইন দ্য নেক্সট ছেশ্যন থেংক ইউ